মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই। পিছা কৈ লাভ নাই, মই আহোম মানুহ, মই গাহৰি নোখোৱাকে ক'তো থাকিব নোৱাৰো। যোনে যি কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাব। হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি। এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। অকল গো মাংসক লৈ ৰাজনীতি কৰে বিজেপি, ই এটা সাম্প্ৰদায়িক দল। গো মাংসক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। আৰু মই কংগ্ৰেছকো আহ্বান জনাইছো, এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে। এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে। কোনে কি মাংস খায় নিজৰ নিজৰ মতে খাই থাকিব। মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই। পিছা কৈ লাভ নাই, মই আহোম মানুহ, মই গাহৰি নোখোৱাকে ক'তো থাকিব নোৱাৰো। যোনে যি কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাব। হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি। এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। আৰু মই কংগ্ৰেছকো আহ্বান কৰো যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে। 2026 চনত আমি বিজেপিক খেদিব লাগে। আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে। এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ। আমি যদি গণ্ডগোল কৰো, আমি যদি বিভক্ত হওঁ, তেতিয়াহ'লে আকৌ বিজেপি থাকি যাব। কংগ্ৰেছে সেইবিলাক কথা কৰাতকে একলগ হ'বৰ কাৰণে নীতি প্ৰস্তুত কৰক, একলগ হ'বৰ কাৰণে পৰিকল্পনা কৰক, সকলো মিলি আমি বিজেপিক হৰুৱাম। কিয়? এইটো চাই লওঁ, এতিয়া কাজিয়া লগাব খুজিছে, এতিয়া নালাগে।